ছাত্ৰ-ছাত্ৰীসকল, আগৰ পাঠত আমি আলোচনা কৰিছোঁ বহুপদৰ শূন্য, আৰু আজি আমি আৰম্ভ কৰিম ভাগশেষ উপপাদ্য। বহুপদৰ এটা অংশ, এটা ভাগশেষ উপপাদ্য। এই ভাগশেষ মানে আমাৰ লাষ্টত এই বাকী কি হ'ব, ভাগশেষ কি হ'ব, আমি এইটো উলিয়াব লাগে। আগতে আমি বাকী বুলি কৈছিলোঁ, বাকী কিমান ৰ'ব সেইটো আমি উলিয়াব লাগে। গতিকে ইয়াৰ কাৰণে আমি হৰণ প্ৰক্ৰিয়াৰ দ্বাৰা আগবাঢ়িম। প্ৰথমতে হৰণ প্ৰক্ৰিয়া মানে হৰণ কৰিব লাগিলে আমাৰ এইখিনি বস্তুৰ বিষয়ে ক'ত কি বহিব সেইখিনি আমি জানিব লাগিব। ইয়াত থাকিব ভাজক, ইয়াত মাজত ভাজ্য, আৰু এইটো ভাগফল, আৰু একেবাৰে তলত থাকিব ভাগশেষ। গতিকে এইখিনি আমাৰ এটা হৰণ প্ৰক্ৰিয়াত এই বস্তুখিনি আমাৰ থাকিব। গতিকে এইখিনি আগবাঢ়িব লাগিলে আমি প্ৰথমতে একেবাৰে সৰুতে পোৱা কিছুমান সৰু সুৰা উদাহৰণলৈ মই গৈছোঁ, তোমালোকক মই সেইখিনি বস্তু অলপ বুজাই দিছোঁ। ছাপ'জ 6ক আমি 2ৰে ডিভাইড কৰিব লাগিব, 2ৰে হৰণ কৰিব লাগিব। সেইটো কৰোঁতে কি কৰিব লাগিব, 6 ইয়াৰ নিচিনা আমাৰ ভাজ্য, ইয়াৰ ভাজ্য হ'ব তোমাৰ 6 আৰু ভাজক হ'ব 2ৰে আমি ডিভাইড কৰিব লাগিব। ইয়াক আমি এনেদৰেও কৰিব পাৰোঁ, 6 ডিভাইডেড বাই 2। কাটাকাটি কৰা, কাটাকাটি নিয়ম তোমালোকে জানা। 2ৰে কাটিলা 6ক, 3 হ'ল, 3 টাইমছ। গতিকে এইটো সমান কিমান হ'ব, 3 হ'ব। এই 3 যিটো পাইছোঁ এইটো ওপৰত বহুৱাব লাগিব। 3 ওপৰত বহুৱাই তুমি কি কৰিব লাগিব, 3 × 2 6 ইয়াত কাটিব লাগিব। এতিয়া মাইনাছ কৰা, 6ৰ পৰা 6 মাইনাছ কৰিব লাগিব। যদি প্লাছ থাকে মাইনাছ হ'ব, মাইনাছ থাকিলে প্লাছ হ'ব। গতিকে মাইনাছ কৰিলে 6ৰ পৰা 6 মাইনাছ কৰিলে কিমান থাকিব, 0 থাকিব। গতিকে এই 0 হৈছে আমাৰ ভাগফল। ঠিক এইটো হৈছে আমাৰ সংখ্যা, অৰ্থাৎ কনষ্টেণ্ট নাম্বাৰ, এটা কনষ্টেণ্ট নাম্বাৰ দি আমি হৰণ কৰোঁ। কিন্তু বহুপদৰ ক্ষেত্ৰত আমাৰ অকল কনষ্টেণ্টে নাথাকে, তাৰ লগত চলক থাকিব আৰু ঘাত সংযুক্ত হৈ থাকিব। এতিয়া 2 নম্বৰ এটা মই উদাহৰণ দিছোঁ তোমালোকক। আমি অনলি x³ xৰে ডিভাইড কৰিম। গতিকে এইটো কৰোঁতে কি হয়, x³ ডিভাইডেড বাই x, এইটো কৰিব লাগিব। কৰিলে তোমালোকে x, ইয়াৰ এটা x যাব, এইটো তুমি আগৰ নিচিনা এনেকৈ পাতি লোৱা, ভাজ্য ভাজক x ডিভাইডেড বাই কৰিছোঁ। ইয়াত আমি ভাগফলটো কি পাম, ইয়াৰ পৰা আমি উলিয়াম। এই এটা x কটা গ'ল, ইয়াতে 3টা আছে, তাৰ পৰা এটা কটা যাব, আমাৰ 2টা থাকিব। গতিকে ইয়াত থাকিব কিমান, x²। আৰু এই x² আমি ইয়াত বহুৱাব লাগিব, x² বহুৱালোঁ। এই x² আৰু x তুমি মাল্টিপ্লাই কৰা, পূৰণ কৰা। x² × x কিমান পাম, x³ পাম। হ'ল। x³ আমাৰ প্লাছ হৈ আছে, গতিকে ই মাইনাছ হ'ব। x³ পৰা x মাইনাছ কৰিলে কি পাম, 0। আৰু এই 0 হৈছে আমাৰ ভাগফল, নাকি ভাগশেষ। 0 হৈছে ভাগশেষ, আৰু ভাগফল কিমান পাইছোঁ, x² পাইছোঁ। গতিকে এইবিলাক বহুত এই সৰু সৰু পদ আমি অলপ বহুপদবিলাক মানে অলপ দীঘলীয়া, অলপ বেছি কমপ্লিকেটেড ল'ব লাগিব, অলপ বেছি হেৰি হ'ব তেতিয়া। ঠিক আছে বাৰু, আৰু এটা মই এক্সাম্পল দিছোঁ, 3 নম্বৰ এক্সাম্পল। 2x⁵ তুমি ডিভাইড কৰা কিমানেৰে, x³ ডিভাইড কৰিব লাগে। এইটো কৰিলে কি কৰিব পাৰিবা, 2x⁵ ডিভাইডেড বাই x³ এনেকৈ পাতি ল'ব। প্ৰথম কাম এইটো পাতি ল'ব লাগিব। তাৰপিছত আমি ইয়াত আমি কি বহুৱাম, এই ভাগশেষে আমি উলিয়াব লাগিব। প্ৰথম ভাগফল প্ৰথম উলিয়াব লাগিব, ভাগশেষ প্ৰথমে লাষ্টত। গতিকে এই ভাগফল পাবলৈ আমি কি কৰিব লাগিব, 2x⁵ ডিভাইডেড বাই x³ সমান কি হ'ব, 2 থাকিব, মাত্ৰ আমাৰ চলকত কাটাকাটি হ'ব, কেঞ্চেলেশ্যন হ'ব। x³ x 3টা আছে, ইয়াত আছে x 5টা, গতিকে ইয়াত x কেইটা থাকি যাব আমাৰ, এই 3টা কটা গ'ল, এই 5টাৰ 2টা থাকিব। গতিকে ইয়াত থাকিব 2x² থাকিব। গতিকে এই 2x² আমি ক'ত বহুৱাম, আমাৰ এইটো ইয়াত বহুৱাব লগা ৰাখি ভাগফল 2x² হ'ল। 2x² বহুৱালোঁ। এতিয়া এই 2x² আৰু x³ তুমি মাল্টিপ্লাই কৰা, পূৰণ কৰা, মুখে মুখে কৰা। 2 ×
2 থাকিব এক্স কিউব ইনটু এক্স স্কুৱাৰ ইনটুত আকৌ পাৱাৰবিলাক প্লাছ হৈ যায় গতিকে এক্স টু দি পাৱাৰ 5 হৈ যাব ইয়াত প্লাছ আছে এই গোটেই এই পদটো আমাৰ প্লাছ আছে যোগ আছে গতিকে এইটো মাইনাছ হ'ব এতিয়া তুমি 2x to the power 5 minus 2x to the power 5 কেনসেল হ'ব হ'লে আমাৰ কি থাকিব 0 থাকিব ঠিক আছে আৰু এইটো হৈছে আমাৰ আগেখ আর রিমাইন্ডার আর বুলি লিখা হয় গতিকে এতিয়া এই প্ৰিলিমিনাৰী যিখিনি আমাৰ একেবাৰে সৰুতে আমি শিকি লোৱা এইবিলাক চলকৰ ক্ষেত্ৰত অৱশ্যে তোমালোকে ক্লাছ 6-7 মানৰ পৰা শিকিছা এতিয়া আমি আমাৰ যেটো আজিৰ মেইন উদ্দেশ্য এক্সাৰসাইজ 2.3 লৈ যাম হ'ব 3.2 আমাৰ গোটেই অনুশীলনটো আৰম্ভৰ কাৰণে আছে আমাকে ভাগে ইংৰাজীত কি কয় ৰিমাইণ্ডাৰ থিয়ৰী গতিকে ভাগে উপবিদ্যালয় আমি যাম তাত দুটা প্ৰক্ৰিয়াৰে আমাৰ প্ৰব্লেমবিলাক সলভ কৰিব পাৰি এটা হৈছে দীৰ্ঘহৰণ প্ৰক্ৰিয়া আৰু এটা হৈছে ভাগে উপবিদ্য এইটো ৰিমাইণ্ডাৰ থিয়ৰীটো অলপ বেলেগ মই কৈ আছোঁ আপোনালোকক বুজাই আছোঁ গতিকে আমি প্ৰথম কি কৰিম 2.3 এক নম্বৰ কুৱেশ্যনটো আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1 তোমাৰ পাৰ্ট 1 কি আছে x কিউব প্লাছ 3x স্কুৱাৰ প্লাছ 3x প্লাছ 1 ফলৰ বহুপদেৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা গতিকে আমাৰ ৰোমান 1 আছে অৰ্থাৎ পাৰ্ট 1 আছে কি আৰু আমাৰ ৰাশিটো কি আছে x কিউব প্লাছ 3x স্কুৱাৰ প্লাছ 3x প্লাছ 1 এই ৰাশিটোক এই বহুপদটোক আমি কি কৰিব লাগে x প্লাছ 1 এৰে ডিভাইড কৰিব লাগে x প্লাছ 1 এৰে আমি ডিভাইড কৰিব লাগে ডিভাইডেড বাই x প্লাছ 1 ওকে এইটো কৰিবলৈ যাওঁতে আমি ঠিক আগৰ নিচিনা তেনেকৈ পাতি ল'ম এইখিনি বাৰু মই এবাৰ মুচি দিছোঁ কাৰণ এইটো নালাগে ঠিক আছে x কিউব প্লাছ 3x স্কুৱাৰ প্লাছ 3x প্লাছ 1 হৰণ কেদি কৰিম x প্লাছ 1 এৰে আমি হৰণ কৰিম গতিকে আগৰ নিচিনা এই স্ট্ৰাকচাৰটো বনাই লোৱা এই স্ট্ৰাকচাৰটো বনাই ল'ব লাগিব এতিয়া আমাৰ প্ৰব্লেমটো হৈছে আমি ইয়াত ভাগশেষ কি পাম ভাগশেষ আমি ক'ৰ পৰা কেনেকৈ উলিয়াম আমাৰ এইটো হৈছে মেইন প্ৰব্লেম গতিকে সেইটো কৰাৰ কাৰণে মই আগতে কৈছোঁ তোমালোকক এইবিলাক নিয়ম এই সৰু সুৰা এই নিয়মবিলাক আমি ফ'ল' কৰিব লাগিব গতিকে এইখিনি মই এবাৰ দেখুৱাই দিছোঁ আমি কেনেকৈ আগবাঢ়ি যাম ভাগশেষ উলিয়াবলৈ আমাৰ ৰাশিটো হৈছে ৰাশিটোৰ প্ৰথম পদটো আমাৰ কি আছে x কিউব গতিকে আমাৰ প্ৰথম টাৰ্গেট হ'ব লাগিব x কিউবত এই x কিউবত আমাৰ প্ৰথম টাৰ্গেটটো আমি ল'ব লাগিব আৰু এই x কিউবত কি কৰিম আমি এই টাৰ্গেটটোক আমি কি কৰিম এই x এৰে আমি হৰণ কৰিম আমাৰ সেকেন্ড এই যেটো আমাৰ ভাজকত আছে x এই x কাৰে x কিউবক আমি হৰণ কৰিম x এৰে আমি হৰণ কৰিলোঁ কি পাম x এৰে হৰণ কৰিলে ইয়াত এটা x আছে গতিকে ইয়াৰ তিনিটা আছে তাৰে আমাৰ দুটা থাকিব অৰ্থাৎ x স্কুৱাৰ থাকিব এই x স্কুৱাৰটো হৈছে আমাৰ ভাগফল ডাইৰেক্ট তুমি ইয়াত পাতি দিয়া x স্কুৱাৰ হ'ল x স্কুৱাৰ পাতি দিয়াৰ লগে লগে এতিয়া আমাৰ নেক্সট ষ্টেপত কি হ'ব এই x স্কুৱাৰ দি x ক তুমি পূৰণ কৰা x স্কুৱাৰ দি তুমি x প্লাছ 1 পূৰণ কৰিব লাগিব আমাক যিটো ভাজক দিছে যিটো ৰাশিৰে আমাক হৰণ কৰিব দিছে সেইটো ৰাশিক আমি এই x স্কুৱাৰেৰে পূৰণ কৰিব লাগিব কৰিলে আমি কি পাম x স্কুৱাৰ ইনটু x কিউব হয়নে প্লাছ x স্কুৱাৰ ইনটু 1 x স্কুৱাৰ ওকে গতিকে এতিয়া এইখিনি আমি x কিউব প্লাছ x স্কুৱাৰ ইয়াত পাতিব লাগিব x কিউব প্লাছ x স্কুৱাৰ ইয়াত পাতিব লাগিব ওকে তাৰপিছত আগৰ নিচিনা আমাৰ আহিল
সেকেন্ড স্টেপত আমি কি কৰিম মাইনাছ কৰিম এই এক্স কিউব প্লাছ আছে গতিকে ই মাইনাছ হ'ব আৰু এক্স স্কুৱাৰৰ আগত কি আছে প্লাছ আছে এইটো হ'ব মাইনাছ হ'ব গতিকে এই এক্স কিউব প্লাছ আৰু মাইনাছ দুইটা কেঞ্চেল হ'ব থাকিব আমাৰ এইফালে এক্স স্কুৱাৰ ডাইৰেক্ট এক্স স্কুৱাৰটো তোমালোকে ইয়াত বহাই লোৱা আৰু মাইনাছ হ'ব ইয়াত একো নাই মানে এটা 1 হিডেন হৈ আছে গতিকে 3ৰ পৰা 1 মাইনাছ কৰা মাইনাছ কৰিলে কি হ'ব 2 গতিকে লাষ্ট আমি কি পাম 2x স্কুৱাৰটো পাম হয়নে নহয় 3x স্কুৱাৰৰ পৰা 1x স্কুৱাৰ মাইনাছ গ'লে 2x স্কুৱাৰ পাম আৰু তলৰখিনি আমি একেদৰে নমাই লৈ আহিম 3x প্লাছ 1 আমি নমাই লৈ আহিম গতিকে ফাৰ্ষ্ট টাৰ্গেটটো আমাৰ হৈ গ'ল এতিয়া ছেকেণ্ড টাৰ্গেট হৈছে আমাৰ কোনটো 2x স্কুৱাৰ আমাৰ ছেকেণ্ড টাৰ্গেট এই ছেকেণ্ড টাৰ্গেটক আমি কি কৰিম আগৰ নিচিনাকৈ 2x স্কুৱাৰ ডিভাইডেড বাই x এই আমাৰ এইফালে আমাক যিটো পদেৰে হৰণ কৰিব দিছে সেইটো আমি এক্সেৰে আমি তাক হৰণ কৰিম 2x স্কুৱাৰক হৰণ কৰিলে কি হ'ব 2 হৈয়ে থাকিব ইয়াতে x এটা আছে ইয়াতে দুটা আছে গতিকে এটা কেঞ্চেল যাব ইয়াৰ এইটো x কেঞ্চেল যাব ইয়াৰ এটা x কেঞ্চেল যাব গ'লে কি থাকিব 2x থাকিব হ'ল এই 2x হ'ব এইটো প্লাছ ইয়াতো মাইনাছ চিন অহা নাই আমাৰ প্লাছ গতিকে প্লাছ 2x এইখিনি হ'ব ভাগফল গতিকে আমি ভাগফলটো আমি আগবাঢ়ি গৈ আছোঁ প্ৰথম পাইছোঁ x স্কুৱাৰ তাৰপিছত পালোঁ 2x এতিয়া নেক্সট ষ্টেপত কি হ'ব এই 2x-এৰে আগৰ নিচিনা 2x-এৰে তুমি কাক মাল্টিপ্লাই কৰিবা x প্লাছ 1ক তুমি পূৰণ কৰিব লাগিব x প্লাছ 1ক মাল্টিপ্লাই কৰা কি পাবা 2x স্কুৱাৰ প্লাছ 2x ইনটু 1 2x ইনটু x স্কুৱাৰ 2x স্কুৱাৰ প্লাছ 2x ইনটু 1 2x গতিকে এইখিনি আমি ইয়াত কাটিব লাগিব 2x স্কুৱাৰ প্লাছ 2x এতিয়া আগৰ নিচিনা ইয়াত যেনেকৈ আমি মাইনাছ কৰিছোঁ ইয়াত এইটোৰ পৰা আমি এইখিনি মাইনাছ কৰিব লাগিব এইখিনি মাইনাছ কৰোঁতে তোমাৰ প্লাছবিলাক মাইনাছ হ'ব মাইনাছবিলাক প্লাছ হ'ব ইয়াতে প্লাছ আছে গতিকে এইটো মাইনাছ হ'ব ইয়াতো প্লাছ আছে এইটো মাইনাছ হ'ব 2x স্কুৱাৰ প্লাছ আৰু মাইনাছ 2x স্কুৱাৰ এই দুটা কেঞ্চেল হ'ব এতিয়া থাকিল তোমাৰ x তুমি ডাইৰেক্ট নমাই আনা ইয়ালৈ আৰু ইয়াতে 3 মাইনাছ 2 3 মাইনাছ 2 কিমান 1 হয়নে নহয় 1x 1টো নিলিখিলেও হ'ব তথাপি আমি লিখিছোঁ বাৰু নিলিখিলেও হ'ব প্লাছ 1 আমি তলত ডাইৰেক্ট নমাই আনিছোঁ এতিয়া আমি ক'ত বাদ দিব লাগিব আমি কি ভাগফলত আমি কি কৰিব লাগিব আগৰ নিচিনা কৰা 1x ডিভাইডেড বাই x ইকুৱেল টু 1 অ'কে 1 থাকিব 1xক তুমি xৰে হৰণ কৰা ডিভাইড কৰা 1 থাকিব হ'ব গতিকে এই 1টো আমাৰ ক'ত আহি যাব এই ভাগফলত আহি যাব গতিকে প্লাছ 1 অ'কে প্লাছ 1 এই 1এদি তুমি আকৌ কি কৰিবা xক পূৰণ কৰা 1 ইনটু x ইয়াত কি চিন আছে প্লাছ চিন আছে প্লাছ চিন বহাই দিয়া 1 ইনটু 1 কিমান হ'ব 1 গতিকে 1 বহাই দিয়া গতিকে আগৰ নিচিনা এইটো আমাৰ মাইনাছ হ'ব প্লাছ আছে মাইনাছ হ'ব গতিকে xৰ পৰা x মাইনাছ কৰিলে 0 1ৰ পৰা 1 মাইনাছ কৰিলে 0 লাষ্টত আমাৰ 0 থাকিব গতিকে ইয়াত আমি কি পালোঁ ভাগশেষ 0 পালোঁ এতিয়া তোমালোকে লিখি দিব লাগিব এটা লাইন ভাগশেষ কি পালোঁ ভাগশেষ x কিউব এই ইমানখিনি গতিকে ভাগশেষ সমান 0 আমাক ভাগশেষ উলিয়াব দিছে গতিকে ভাগশেষটো লিখিলে হ'ব ভাগশেষ 0 হ'ব এইখিনিত কিবা নুবুজা আছে ফাৰ্ষ্ট টাৰ্গেট আমাৰ কি x কিউবক আমি কিহেৰে হৰণ কৰিছোঁ এই ভাজকত থকা প্ৰথম এক্সেৰে হৰণ কৰোঁতে আমি কি পাইছোঁ x স্কুৱাৰ পাইছোঁ গতিকে তাৰপিছত আকৌ এই x স্কুৱাৰ আমাৰ ভাগফল হ'ল গতিকে
ঠিক তেনেদৰে একেটা প্ৰচেছত আমি গোটেইখিনি কৰিছোঁ। ষ্টেপবিলাক মনত ৰাখিবা ভালকৈ, কোনটো ষ্টেপত আমি কি কৰিছোঁ এই ষ্টেপবিলাক ভালকৈ মনত ৰাখিবা। হ'ব, বুজি পাইছা চবে? ঠিক আছে, আমি নেক্সট আকৌ এটা এক্সাম্পল কৰিম। এতিয়া বন্ধ আছে ন? এবাৰ আমি আৰম্ভ কৰিম 1ৰ পাৰ্ট 2 ৰোমান 2 x মাইনাছ হাফেৰে আমি কি কৰিম x কিউব প্লাছ 3x স্কুৱাৰ প্লাছ 3x প্লাছ 1ক হৰণ কৰিম। আমি প্ৰথমতে দীৰ্ঘহৰণ প্ৰক্ৰিয়াৰে আমি হৰণবিলাক কৰি ল'ম, তাৰপিছত আকৌ ভাগশেষ উপবিদ্য সূত্ৰৰ পিছত আৰম্ভ কৰিম সেইখিনি। গতিকে x মাইনাছ হাফ এইটোৰে আমি হৰণ কৰিব লাগে। এইখিনি কৰিবলৈ যাওঁতে আমি আগৰবাৰতে মই কৈছোঁ যে আমাৰ প্ৰথম টাৰ্গেট কোনটো হ'ব? টাৰ্গেট হ'ব আমাৰ x কিউবক টাৰ্গেট কৰিব লাগিব কিহৰ দ্বাৰাই? এই xৰ দ্বাৰাই আমি টাৰ্গেট কৰিব লাগিব। গতিকে সেইটো কৰাৰ কাৰণে x কিউবক আমি কি কৰিম? xৰে হৰণ কৰিম, আগৰ নিচিনা হৰণ কৰিলে কি হ'ব? x কেঞ্চেল যাব, ইয়াতে 2 থাকিব x স্কুৱাৰ। এই x স্কুৱাৰটো হ'ব আমাৰ ভাগফলৰ প্ৰথম পদ, ভাগফলৰ আমাৰ প্ৰথম পদ x স্কুৱাৰ। গতিকে এই x স্কুৱাৰেদি আকৌ আমি কি কৰিব লাগিব? x মাইনাছ হাফক পূৰণ কৰিব লাগিব গোটেইখিনিকে। x স্কুৱাৰেদি পূৰণ কৰা, x স্কুৱাৰ মাইনাছ হাফ সমান কি পাবা? এইটো এক্সে আছে, এক্স স্কুৱাৰ নহয় না, এক্স স্কুৱাৰ ইনটু এক্স কিউব পালা, মাইনাছ চিন আছে মাইনাছ চিন বহুৱালা, তাৰপিছত এক্স স্কুৱাৰ ইনটু হাফ, এইটো কি পাবা? হাফ এক্স স্কুৱাৰ নাইবা এনেকৈ লিখিব পাৰা এক্স স্কুৱাৰ বাই 2 এনেকৈ লিখিব পাৰা। গতিকে এইখিনি আমি ক'ত লিখিব লাগিব? ইয়াত এক্স কিউব মাইনাছ এক্স স্কুৱাৰ বাই 2। এতিয়া আগৰ নিচিনাকৈ এইটো প্লাছ আছে তোমাৰ, এইটো প্লাছ, গতিকে মাইনাছ হৈ যাব। এইটো মাইনাছ আছে, এইটো তোমাৰ প্লাছ হৈ যাব। মাইনাছ চিন থাকিলে প্লাছ হ'ব, আগতে কৈছোঁ মই। গতিকে এই এক্স কিউব প্লাছ এক্স কিউব মাইনাছ কেঞ্চেল। এতিয়া আমাৰ এক্স স্কুৱাৰ আমাৰ ডাইৰেক্ট তললৈ নামি আহিব। এতিয়া মাইনাছ কৰিব লাগিব, আমি কি প্লাছ কৰিব লাগিব এইবাৰ। 3 প্লাছ হাফ কিমান হ'ব? 3 প্লাছ হাফ ইকুৱেল কিমান পাম আমি? 2 6 প্লাছ 1 7 হয়নে নহয়? 6 প্লাছ 1 7 পাম। গতিকে 7 বাই আমি 2 পালোঁ, 7 বাই 2 এক্স স্কুৱাৰ পালোঁ। তাৰপিছত ছেকেণ্ড টাৰ্মটো আমি এইটো, থাৰ্ড টাৰ্মটো আমি ডাইৰেক্ট নমাই আনিম 3x, ডাইৰেক্ট নমাই আনিছোঁ 3x। গতিকে এতিয়া আমাৰ নেক্সট টাৰ্গেট কি হ'ব? এইটো 7 বাই 2 এক্স স্কুৱাৰ। তাক আমি কি কৰিম? আমাৰ প্ৰথম ভাজক যিটো x আছে, xৰে আমি ডিভাইড কৰিম। 7 বাই 2 এক্স স্কুৱাৰ ডিভাইডেড বাই x। x হৰণ কৰোঁ, হৰণ অংকৰ নিয়ম তোমালোকে জানা। এক্সৰ তলত একো নাই মানে 1, হৰণবিলাক সাধাৰণতে পূৰণ হৈ যাব। 7x স্কুৱাৰ বাই 2 ইনটু 1 বাই x। এইবিলাক সৰু সুৰা কথা, তথাপি মই কৈছোঁ আৰু। এই x কেঞ্চেল যাব, এই x স্কুৱাৰ কেঞ্চেল যাব, এটা x থাকিব। গতিকে আমি টোটেল কি পাম এতিয়া? 7x বাই 2 এইটো পাম। বুজি পালা? গতিকে এই 7x বাই 2 আমাৰ কি হ'ব? ভাগফল হ'ব। ইয়াতে প্লাছ আছে, প্লাছ বহাই দিম, ডাইৰেক্ট বহাই দিম। 7x বাই 2 আমাৰ ভাগফলৰ আমাৰ দ্বিতীয় পদটো আমি পালোঁ। গতিকে এতিয়া 7x বাই 2ৰে x মাইনাছ হাফক তুমি পূৰণ কৰিব লাগিব। কৰা 7x বাই 2ৰে হাফ পূৰণ কৰিম, x মাইনাছ হাফ। এইটো সমান ছেপাৰেট পূৰণ অংক জানা বহুত, আকৌ ক্লাছ 8লৈ ঘূৰি যোৱা। 7x বাই 2 ইনটু x মাইনাছ 7x বাই 2 ইনটু হাফ হ'ল। আমি ব্ৰেকেট উঠাই দি এনেকৈ পূৰণ কৰি ল'ব লাগিব। এইটোত আমি কি পাম? 7x ইনটু x এক্স স্কুৱাৰ ডিভাইডেড বাই 2 মাইনাছ 7x ইনটু 1 7x
2 into 2 4 ওকে বুজি পালা এইখিনি গতিকে ইয়াত আমি কি পাতিম 7/2 x square 7/2 x square minus 7x by 4 7x by 4 এইখিনি পালো এতিয়া নেক্সট ষ্টেপত কি হ'ব আমাৰ আগৰ নিচিনা ইয়াত যেনেকৈ মাইনাছ কৰিছোঁ ইয়াতো এইখিনি মাইনাছ কৰিব লাগিব গতিকে 7/2 x square প্লাছ আছে এইটো মাইনাছ হ'ব আৰু এইটো প্লাছ আছে মাইনাছ আছে এইটো প্লাছ হ'ব গতিকে প্লাছে মাইনাছে কেনচেল এতিয়া x তোমাৰ ডাইৰেক্ট নমাই আনা এইটো 1 2 থাকক x2 নমাই আনাৰ পিছত তুমি 3 লগত 7/4 প্লাছ কৰিব লাগিব 3 লগত 7/4 প্লাছ কৰিব লাগিব হয়নে নহয় কাৰণ x2 চলকটো এইটো থাকি যাব আমি সংখ্যা 3 পৰা 3 লগত আমাৰ 7/4 প্লাছ কৰিব লাগিব এইখিনি কৰি লওঁ 3 plus 7/4 okay ইয়াত LCM 4 হ'ব 4 into 3 12 plus 7 equal to 119/4 গতিকে আমি কি পালোঁ ইয়াতে 19/4x আৰু প্লাছ 1 আছে আগৰ পৰাই আছে গতিকে প্লাছ 1 নমাই দিলে হৈ গ'ল এতিয়া আমাৰ ফাৰ্ষ্ট টাৰ্গেট ছেকেণ্ড টাৰ্গেট গ'ল এতিয়া থাৰ্ড টাৰ্গেটটো আমাৰ হৈছে 19x divided by 4 এইটো হৈছে আমাৰ থাৰ্ড টাৰ্গেট এইটো কৰাৰ কাৰণে আমি কি কৰিম 19/4 x divided by সদায় ডিভাইড আমাৰ প্ৰথম পদটোৰে যিটো আমাক হৰণ কৰিব দিব ভাজক যিটো দিব প্ৰথম পদটোৰে তুমি সদায় হৰণ কৰিবা এক্সেৰে হৰণ কৰিলা একো নাই মানে এটা 1 আছে গতিকে এই হৰণটো আমাৰ কি হ'ব 19x/4 পূৰণ হ'ব পূৰণ হ'লে অংকটো উলটি যাব পূৰণ হ'লে ই ঘূৰি যাব ঘূৰি গ'লে এই x কেঞ্চেল যাব গতিকে তোমাৰ কি থাকিব 19 into 1 19 আৰু তলত থাকিব অনলি 4 হ'ল গতিকে ইয়াত থাকিব আমাৰ কিমান প্লাছ আৰু এইটো হ'ব আমাৰ এটা ষ্টেপ হেৰি হৈ গ'ল নহয় ঠিকে আছে এক্সেৰে আমি ডিভাইড কৰিছোঁ ন গতিকে আমাৰ এইখিনি হ'ব 19/4 এইটো হ'ব আমাৰ কিমান এইটো হৈছে ভাগফলত প্লাছ 19/4 হ'ব 19/4 আহিলে গতিকে 19/4ক আকৌ তুমি ইনটু কৰা x - 2ৰে ইনটু কৰা by 4 into x minus half equal to 19/4x minus 19/4 into half to আমি একেলগে কৰি দিম 2 into 4 8 কৰি দিম হ'ব ঠিক আছে অ'কে এতিয়া আমি ইয়াত কি বহুৱাম 19/4 x কি পাইছোঁ মাইনাছ 19/8 পাইছোঁ এতিয়া আগৰ নিচিনা মাইনাছ কৰিব লাগিব এইটো ষ্টেপত এইটো প্লাছ আছে মাইনাছ হ'ল আৰু এইটো মাইনাছ আছে এইটো প্লাছ হ'ল অ'কে গতিকে 19/4x প্লাছ 19/4x মাইনাছ গুড কেনচেল এই থাকিলে 1 plus 19/8 আমাৰ থাকিলে এইটো প্লাছ কৰিব 1ৰ লগত 19/8 প্লাছ কৰিব লাগিব এইখিনি প্লাছ কৰোঁ আমি গতিকে ইয়াতে কি হ'ব LCM 8 হ'ব 8 into 1 8 plus 19 equal to 827 হ'ব 19 plus 8 27 হয়নে গতিকে ইয়াত কি থাকিব আমাৰ
27/8 আৰু এই 27/8 হৈছে আমাৰ ৰিমেইণ্ডাৰ গতিকে এই পাৰ্ট 2 আমাৰ ৰিমাইণ্ডাৰ হ'ল 27/8 গতিকে ভাগশেষ সমান 27/8 অ'কে কিবা নুবুজা আছে এইটো ষ্টেপ ৱাইজ তোমালোকে মনত ৰাখা প্ৰথম কি কৰিছোঁ অংকটো আমি পাতি লৈছোঁ কিহেৰে হৰণ কৰিব দিছে x - হাফেৰে আমাক হৰণ কৰিব দিছে গতিকে আমাৰ প্ৰথম টাৰ্গেট হৈছে x কিউবত আমি কি বাৰ দিম আগতে আমি তেনেকৈ কৰিছিলোঁ গতিকে সেইটো উলিয়াৰ কাৰণে আমি কি কৰিছোঁ x কিউবক কি কৰিছোঁ এই xৰে ডিভাইড কৰিছোঁ হয়নে নহয় এই xৰে ডিভাইড কৰোঁতে আমি x স্কোৱাৰ পাইছোঁ এই x স্কোৱাৰটো হৈছে ভাগশেষ প্ৰথম পদ গতিকে ভাগশেষৰ প্ৰথম পদ গতিকে এই x স্কোৱাৰেদি আকৌ কি কৰিব লাগে x - হাফক পূৰণ কৰিব লাগে মই ছাইডত কৰি দিছিলোঁ এইখিনি মুচা গ'ল অৱশ্যে গতিকে আমি নেক্সট টাইম আৰু নকৰোঁ এইটো গতিকে এইটো পূৰণ কৰিলে আমি কি পাম x কিউব - x স্কোৱাৰ এইটো পাম গতিকে এইখিনিতে আকৌ কি প্লাছ থাকিলে মাইনাছ থাকিলে প্লাছ এইটো আমাৰ নিয়ম এইটো হৈ যায় গতিকে এইখিনিতে প্লাছ x কিউব - x কিউব কেঞ্চেল গ'ল ইয়াতে x স্কোৱাৰটো ডাইৰেক্ট নামি আহিলে তাৰপিছত 3ৰ লগত আমি কি প্লাছ কৰিছোঁ 1/2 হাফ প্লাছ কৰিছোঁ 3ৰ লগত কৰোঁতে আমি 7/2 এইফালে আছিল 7/2 x স্কোৱাৰ পাইছোঁ আৰু এইখিনি আমি ডাইৰেক্ট নমাই লৈ আহিছোঁ 3x + 1 ডাইৰেক্ট নমাই লৈ আহিছোঁ গতিকে নেক্সট টাৰ্গেট হৈছে আমাৰ 7/2 x স্কোৱাৰ 7/2 x স্কোৱাৰ টাৰ্গেট কিহৰ দ্বাৰা কৰিছোঁ আমি এই xৰ দ্বাৰা কৰিছোঁ গতিকে এই xেদি আমি 7/2 x স্কোৱাৰক হৰণ কৰিছোঁ হৰণ কৰোঁতে আমি কি পাইছোঁ সেইটো পাইছোঁ আমি 7x/2 পাইছোঁ গতিকে এইটো মই দেখুৱাইছোঁ তোমালোকে ভালকৈ চাইছা চাগে আগতে নেক্সট টাইম এইটো অকণমান মই ৰিমাইণ্ড কৰি দিছোঁ আৰু অকণমান ষ্টেপখিনি মনত কৰি দিছোঁ গতিকে নেক্সট ষ্টেপত কি হৈছে আমি এইখিনি মাইনাছ কৰিছোঁ 3 + 7/4 ইয়াতে মই পাতি থৈ দিছোঁ 3 + 7/4 প্লাছ কৰিলে আমি 19/4 পাইছোঁ x2 ডাইৰেক্ট নামি আহিব এই চলকবিলাক ডাইৰেক্ট নামি আহিব +1 আকৌ আহিছে গতিকে নেক্সট টাৰ্গেট থাৰ্ড টাৰ্গেটটো হৈছে 19/4x 19/4xক মই কিহেদি হৰণ কৰিছোঁ ফাৰ্ষ্ট যিটো ভাজৰ ঘৰ প্ৰথম পদ xৰে মই হৰণ কৰিছোঁ কৰোঁতে আমি লাষ্টত কি পাইছোঁ 19/4 পাইছোঁ এই 19/4 হৈছে আমাৰ এইটো এটা ভাগফলত আমাৰ তৃতীয় পদটো হৈছে 19/4 এই 19/4ৰেদি আকৌ এইখিনি x - হাফেৰে এইখিনি পূৰণ কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব মই কৰি দেখুৱাইছোঁ 19/4 × x - হাফ গতিকে কৰিলে আমি কি পাইছোঁ 19x/4 - 19/8 পাইছোঁ গতিকে এই 19/8 আমাৰ কি হৈছে থাৰ্ড হেৰিটো নহয় ইয়াত বহুৱাইছোঁ 19/4 আমি এইখিনি বস্তু ইয়াত বহুৱাইছোঁ ইয়াৰ পৰা মাইনাছ কৰি দিব লাগে যিহেতু এইটো প্লাছ আছে মাইনাছ হৈ গ'ল প্লাছ আছে ইয়াত মাইনাছ আছে প্লাছ হৈ গ'ল গতিকে 1ৰ লগত আমি প্লাছ কৰিছোঁ মই গোটেইকেইটা ষ্টেপ তোমালোকক ধুনীয়াকৈ দেখাই দিছোঁ গতিকে গোটেইখিনি অসুবিধা চাগে হোৱা নাই সকলোৱে বুজি পাইছা হয়নে গতিকে আজিলৈ বেছি নকৰোঁ আমি অহাকালিলৈ আকৌ দুটামান ভাগশেষ উপবেদ্যৰ দ্বাৰাই কৰিম সেইখিনি কৰিলে তোমালোকৰ গোটেইখিনি ক্লিয়াৰ হ'ব অ'কে বাই আজিলৈ